চক BCCI ফালৰ পৰা আমি এই খেলখন যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ দুখন টেষ্টৰ কাৰণে সাউথ আফ্ৰিকা আহিছে আৰু সাউথ আফ্ৰিকা আৰু ভাৰতীয় দলৰ যিখন টেষ্ট সিৰিজ হ'বলৈ গৈ আছে যোৱা মাহত ৱেষ্ট ইণ্ডিজৰ লগত দুখন টেষ্ট খেলিলে এই গোটেই টেষ্ট মেচ কিখন WTC অৰ্থাৎ ৱৰ্ল্ড টেষ্ট সিৰিজৰ কাপৰ ৱৰ্ল্ড টেষ্ট যিটো সিৰিজ হয় তাৰ অন্তৰ্ভুক্ত সো প্ৰত্যেকখন খেলৰ যথেষ্ট গুৰুত্ব আছে আমি লাষ্ট যিটো ৱৰ্ল্ড টেষ্ট সিৰিজৰ ফাইনেল হৈছিল আমি অলপ পইণ্টৰ কাৰণে আমি ফাইনেল খেলিব নোৱাৰিলোঁ তাৰ আগৰ দুইটা এডিশ্যনত আমি ফাইনেল খেলিছিলোঁ যদিও আমি দুইবাৰে ৰানাৰ্ছ আপ হৈছোঁ সো এই মেচ এই সিৰিজটো BCCI কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ ৱেষ্ট ইণ্ডিজৰ লগত আমি 2-0 জিকিছোঁ যাতে এইখনো আমি খুব ভালকৈ খেলিব পাৰোঁ যাতে আমাৰ টেষ্ট ৰেংকিংটো আৰু টেষ্টৰ যিখিনি পইণ্ট কালেকশ্যন হয় ফ্ৰম দ্য টেষ্ট মেচ সেইটো যাতে আমাৰ নিয়াৰিকৈ আগবাঢ়ি গৈ থাকে তাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিম ভাৰতীয় দলটো ODIটো খুব ভাল পজিশ্যনত আছে T20টো খুব ভাল পজিশ্যনত আছে টেষ্টত যাতে আমি চেম্পিয়ন হ'ব পাৰোঁ তাৰ আমি প্ৰচেষ্টা জাৰি ৰাখিছোঁ আৰু সেইকাৰণে এই টেষ্ট মেচখন আমি যথেষ্ট গুৰুত্বপূৰ্ণভাৱে কনসিডাৰ কৰিছোঁ আৰু তাৰ কাৰণে BCCI যি সহায় কৰিব লাগে অসম ক্ৰিকেট সন্থাক মেচৰ পিচ বনোৱাৰ পৰা গোটেই টেষ্ট মেচখন অনুষ্ঠিত কৰা প্ৰত্যেকটো কাম সুচাৰুৰূপে কৰিব চক BCCI ফালৰ পৰা আমি এই খেলখন যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ দুখন টেষ্টৰ কাৰণে সাউথ আফ্ৰিকা আহিছে আৰু সাউথ আফ্ৰিকা আৰু ভাৰতীয় দলৰ যিখন টেষ্ট সিৰিজ হ'বলৈ গৈ আছে যোৱা মাহত ৱেষ্ট ইণ্ডিজৰ লগত দুখন টেষ্ট খেলিলে এই গোটেই টেষ্ট মেচ কিখন WTC অৰ্থাৎ ৱৰ্ল্ড টেষ্ট সিৰিজৰ কাপৰ ৱৰ্ল্ড টেষ্ট যিটো সিৰিজ হয় তাৰ অন্তৰ্ভুক্ত সো প্ৰত্যেকখন খেলৰ যথেষ্ট গুৰুত্ব আছে আমি লাষ্ট যিটো ৱৰ্ল্ড টেষ্ট সিৰিজৰ ফাইনেল হৈছিল আমি অলপ পইণ্টৰ কাৰণে আমি ফাইনেল খেলিব নোৱাৰিলোঁ তাৰ আগৰ দুইটা এডিশ্যনত আমি ফাইনেল খেলিছিলোঁ যদিও আমি দুইবাৰে ৰানাৰ্ছ আপ হৈছোঁ সো এই সিৰিজটো BCCI কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ ৱেষ্ট ইণ্ডিজৰ লগত আমি 2-0 জিকিছোঁ যাতে এইখনো আমি খুব ভালকৈ খেলিব পাৰোঁ যাতে আমাৰ টেষ্ট ৰেংকিংটো আৰু টেষ্টৰ যিখিনি পইণ্ট কালেকশ্যন হয় ফ্ৰম দ্য টেষ্ট মেচ সেইটো যাতে আমাৰ নিয়াৰিকৈ আগবাঢ়ি গৈ থাকে তাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিম ভাৰতীয় দলটো ODIটো খুব ভাল পজিশ্যনত আছে T20টো খুব ভাল পজিশ্যনত আছে টেষ্টত যাতে আমি চেম্পিয়ন হ'ব পাৰোঁ তাৰ আমি প্ৰচেষ্টা জাৰি ৰাখিছোঁ আৰু সেইকাৰণে এই টেষ্ট মেচখন আমি যথেষ্ট গুৰুত্বপূৰ্ণভাৱে কনসিডাৰ কৰিছোঁ আৰু তাৰ কাৰণে BCCI যি সহায় কৰিব লাগে অসম ক্ৰিকেট সন্থাক মেচৰ পিচ বনোৱাৰ পৰা গোটেই টেষ্ট মেচখন অনুষ্ঠিত কৰা প্ৰত্যেকটো কাম সুচাৰুৰূপে কৰিব ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210998 website www.aipguwahati.in